আগতে জীয়াই থাকোঁতে সিদ্ধাৰ্থ শৰ্মাই বোলে এনেকৈ মানুহ যাবলৈ নিদিয়ে জুবিনদাৰ ওচৰলৈ। সিদ্ধাৰ্থ শৰ্মা, এতিয়া হিমন্ত বিশ্ব শৰ্মা, আপুনি যাবলৈ নিদিব কৈছে। ভগৱানৰ ওচৰলৈ যাবৰ কাৰণেও হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্মিশ্যন ল'ব লাগিব নেকি? আপুনি ইমান ডাঙৰ মানুহ বনি গ'ল। হিটলাৰ, হিটলাৰ, আপুনি হিটলাৰ যে আপুনি এনেকৈ কৰিব খুজিছে? এইটো নহ'ব, নামানো, আমি নামানো, নামানো, নামানো। অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ, আপুনি শুনি লওক ভালকৈ, কাণ খুলি শুনি লওক, কাণ খুলি একদম কাণত খৰিকা মাৰি আপুনি শুনি লওক যে মৃত্যুৰ দিন ধৰি আপুনি জুবিনদাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি থকা আমি প্ৰতি পদক্ষেপতে দেখিছোঁ। আৰু এটা কথা কওকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়া, এইখন আপোনাৰ ক্ষেত্ৰ নেকি? আপোনাৰ মাটি নেকি? এইটো চৰকাৰী ক্ষেত্ৰ নেকি? এইটো অসমৰ চব মানুহে ভাল পোৱা মানুহ এজনক আমি তাত ৰাখিছোঁ। আমি ইয়াতকৈও ভাল ঠাই দিব বুলি আপুনি ভাবিছিলোঁ, নিদিলে। 10 বিঘা মাটি দিম বুলি কৈছিলে, এতিয়ালৈকে দিয়া নাই। 10 বিঘা মাটিতটো একোৱেই নহয়, অতি কমে 100 বিঘা মাটি লাগে আমাৰ জুবিনদাৰ কাৰণে। আপুনি প্ৰত্যেকটো ক্ষেত্ৰতে কেৱল মানুহক বাধা দিব খুজিছে। মৃত্যু কেনেকৈ হ'ল বুলি ক'লেও আপুনি মাৰপিট কৰি দিয়ে, ন্যায় দিব লাগে বুলি ক'লে আপুনি মাথাটো ফালি দিয়ে মানুহৰ, ন্যায় লাগিবই বুলি ক'লে আপুনি হাতখন ভাঙি দিয়ে। জুবিনদাক ন্যায় লাগিব বুলি কোৱাৰ কাৰণে আপুনি আমাৰ কি দাস আছিলে, আমাৰ দাস টিচাৰ আৰু ছ'চিয়েল এক্টিভিষ্ট, মোৰ ভাই দাস, কি আছিলে তাৰ নামটো, দাসক আপুনি NSA লগাই দিলে। ভিক্টৰ দাসক আপুনি ভিক্টৰ দাসক NSA লগাই দিলে। ভিক্টৰ দাসক আপুনি NSA লগাই দিলে। জুবিনদাৰ ন্যায় লাগে বুলি কোৱাটো ৰাষ্ট্ৰদ্ৰোহ নেকি? আপুনি এতিয়ালৈকে কিয় ভিক্টৰ দাসক এৰি দিয়া নাই? আপোনাৰ ওচৰত মই দাবী জনাইছোঁ যে ভিক্টৰ দাসক আপুনি লগে লগে এৰি দিয়ক 24 ঘণ্টাৰ ভিতৰত। আপুনি অন্যায় কৰিছে। আপুনি জুবিনদাৰ পক্ষত মাত মতা প্ৰত্যেককে ডমিনেট কৰিব খুজিছে, জুবিনদাক বদনামী কৰিব খুজিছে, আৰু জুবিনদাৰ পৰিয়ালক আপুনি বদনামী কৰিব খুজিছে।